গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল কালি কোৱাৰ দৰে মই আজি তোমালোকলৈ ভিডিঅ' লৈ আহিছোঁ গতিকে বলা আগবাঢ়ো এইটো ভিডিঅ' কিছুমান প্ৰাথমিক জ্ঞানৰ ওপৰত মই কৰিম ভিডিঅ'টো কিছুমান প্ৰাথমিক গণিতৰ কিছুমান প্ৰাথমিক কথাৰ ওপৰত হ'ব গতিকে ক্লাছ 9 আৰু ক্লাছ 10 দুইটাৰ বাবে কথাখিনি উপযোগী কোনেও যাতে ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চোৱা ঠিক আছে প্ৰথমতে এতিয়া আমি আৰম্ভণি কৰিম একেবাৰে স্বাভাৱিক সংখ্যাৰ পৰা ঠিক আছে স্বাভাৱিক সংখ্যা তোমালোকেতো পায়ে আহিছা শুনিও আহিছা হয়নে স্বাভাৱিক সংখ্যা কাক বোলে আমি সাধাৰণতে জানা মতে গণনা কৰিব পৰা সকলোবোৰ সংখ্যাকে কি বুলি কওঁ আমি স্বাভাৱিক সংখ্যা বুলি কওঁ কিন্তু তাৰ এটা স্পেশালিটি আছিল স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভণি হয় বাৰু একৰ পৰা আৰম্ভণি হয় হয়নে বাৰু গতিকে স্বাভাৱিক সংখ্যাবোৰ একৰ পৰা আৰম্ভণি হয় তোমালোকে এতিয়া নিলিখিবা কেৱল চাই যোৱা তোমালোকে মই পিছত তোমালোকে লিখিব পৰাকৈ ধুনীয়া হেণ্ডৰাইটিঙত লিখি পেলাই তোমালোকক স্ক্ৰিনশ্বট মাৰিবলৈ দিম স্ক্ৰিনশ্বট মাৰি ল'বা আৰু লগে লগে তোমালোকে কিন্তু বহিত নোট কৰি যাবা পিছলৈ ৰৈ গ'লে এইবিলাক ৰৈ যাব গতিকে তোমালোকে একদম নোট কৰি মানে স্ক্ৰিনশ্বটটো মাৰি নোট কৰি যাবা ঠিক আছে এটা স্বাভাৱিক সংখ্যাৰ আৰম্ভণি হয় ক'ৰ পৰা একৰ পৰা ইয়াৰ পিছত স্বাভাৱিক সংখ্যাৰ লগতে আৰু এটা সংখ্যা আহে কি আছিল বাৰু হেতু পূৰ্ণ সংখ্যা আছিল নে পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যা কি আছিলে ইয়াত একৰ পৰা আৰম্ভণি হয় 1ৰ পৰা আৰম্ভণি হয় আৰু ইয়াত কি আছিলে 0ৰ পৰা আৰম্ভণি এই দুটা কথাই আমি মনত ৰাখিবলগীয়া বিশেষকৈ যে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি হয় একৰ পৰা আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি হয় 0ৰ পৰা এতিয়া বহুতৰ কি হয় বহুতে জানেও বা আগতে পঢ়িও আহিছে বা তেওঁলোকে দেখি চাগে মনতো পৰিছে যে এইটো আছিল এইটো এনেকুৱা আছে কিন্তু এতিয়াৰ পৰা যেতিয়া 2 মাহ বা 3 মাহ পিছত যেতিয়া তেওঁলোকে কি হ'ব বস্তুখিনি মনত পেলাবলৈ চাব আৰু এনেকুৱা নহয় যে বস্তুখিনি পঢ়ি থলে আৰু ইয়াতে শেষ বস্তুখিনিটো ইউজ হ'ব পিছত গতিকে তেওঁলোকে যেতিয়া তেতিয়া মনত পেলাবলগীয়া হ'ব যে স্বাভাৱিক সংখ্যা কি আছিল পূৰ্ণ সংখ্যা কি আছিল যেতিয়া কোৱেশ্চনত পাব তেওঁলোকৰ মনত নপৰিব গতিকে তাৰ কাৰণে মই তোমালোকলৈ এটা ট্ৰিক লৈ আহিছো কেনেকৈ তোমালোকে মনত ৰাখিবা ভালকৈ তোমালোকে লক্ষ্য কৰিবা চোৱা ইয়াত স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভণি হয় বাৰু 1ৰ পৰা হয়নে 1টো আমি অসমীয়াত কি বুলি কওঁ এক বুলি কওঁনে এতিয়া চোৱা স্বাভাৱিক আৰু এক ৰাইমিং হৈ আছে নে স্বাভাৱিক আৰু এক গতিকে তোমালোকে কেনেকৈ মনত ৰাখিব পাৰিবা স্বাভাৱিক বুলি ক'লেই তোমালোকৰ মনলৈ কি আহিব লাগিব এক স্বাভাৱিক এক তাৰ পাছত পূৰ্ণ সংখ্যা এইটো আমি পূৰ্ণ শূন্য আমি কি লিখিব পাৰিম পূৰ্ণ শূন্য কওঁতে তোমালোকৰ একে যেনে অনুভৱ এটা আহিছেনে গতিকে এতিয়া মই এনেকুৱা এটা ট্ৰিক্স দিলো তোমালোকক যে যাতে তোমালোকে জীৱনত নাপাহৰা যে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি ক'ৰ পৰা হয় আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি ক'ৰ পৰা হয় ঠিক আছে এতিয়া আমি যাম যুগ্ম সংখ্যালৈ যুগ্ম সংখ্যা এতিয়া যুগ্ম সংখ্যা কি আছিল বাৰু যুগ্ম সংখ্যা ক'ৰ পৰা আৰম্ভণি হয় তোমালোকে জনামতে যুগ্ম সংখ্যা পাইটো আহিছে হয়নে যুগ্ম সংখ্যাৰ শেষত এককৰ স্থানত কি অংক থাকে বাৰু যুগ্ম সংখ্যাৰ এককৰ স্থানত থাকে তোমাৰ এককৰ স্থানত সদায় কি সংখ্যা থাকিব 0 2 4 6 8 এইকেইটা সংখ্যা থাকে পায়ে আহিছে চাগে তোমালোকে হলেও মই এবাৰ ফৰাই দিছো তাৰ পাছত অযুগ্ম সংখ্যা আছিলেনে কাক বোলে অযুগ্ম সংখ্যা এককৰ স্থানত যোনবোৰ সংখ্যাৰ কি হয় এককৰ স্থানত সদায় 1 3 5
7 9 এই অংকবোৰ থাকে হয় গতিকে যুগ্ম সংখ্যা কি হৈ গল যোনবোৰ সংখ্যাৰ এককৰ স্থানত কি থাকে 0 2 4 6 8 আৰু অযুগ্ম সংখ্যা কি যাৰ এককৰ স্থানত কি থাকে সদায় 1 3 5 7 9 এইকেইটা সংখ্যা থাকে ঠিক আছে এতিয়া আমি যাম যোগাত্মক বিপৰীত সংখ্যালৈ তোমালোকে পায়ে আহিছা যোগাত্মক বিপৰীত সংখ্যা কি হয় যোগাত্মক বিপৰীত সংখ্যা নামটো শুনিয়ে কিবা এটা অনুমান কৰিব পাৰিছানে যোগাত্মক মানে কি বাৰু যোগ প্লাস যোগৰ কথা ইয়াত সোমাই আছে হয়নে তাৰ পাছত বিপৰীত বিপৰীত মানে কি বাৰু অপোজিট হয়নে অপোজিট যোগাত্মক বিপৰীত সংখ্যা এতিয়া আমি সূত্ৰলৈ যাওঁ বলা যোগাত্মক বিপৰীত সংখ্যা মানে হৈছে সেইবোৰ সংখ্যা যাক তুমি এটা সংখ্যাৰ লগত যোগ কৰিলে কি হ'ব যোগফলটো 0 হ'ব এতিয়া যেনেকৈ ধৰা মই এটা উদাহৰণৰ সহায়ত বুজাই দিওঁ +4 বা 4 ৰ লগত যদি আমি -4 যোগ কৰো তেনেহলে কিমান হ'ব বাৰু যোগফলটো 0 নহবনে এতিয়া ধৰা তোমাৰ +15 ৰ লগত আমি যদি -15 যোগ কৰো তেনেহলে যোগফলটো কিমান হ'ব 0 নহবনে -34 ৰ লগত আমি যদি +34 যোগ কৰো তেনেহলে যোগফলটো 0 নহবনে গতিকে ইয়াত এটা আনটোৰ কি হ'ব যোগাত্মক বিপৰীত ইয়াত 4 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -4 +15 ৰ যোগাত্মক বিপৰীত সংখ্যা -15 -34 ৰ যোগাত্মক বিপৰীত সংখ্যা +34 গতিকে যোনবোৰ সংখ্যাক যোগ কৰিলে কি হয় যোগফল 0 হয় তেনেবোৰ সংখ্যাক এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বোলে এতিয়া আমি যাম যোগাত্মক বিপৰীত সংখ্যাৰ পিছত অখণ্ড সংখ্যালে অখণ্ড সংখ্যা কাক বোলে অখণ্ড সংখ্যা আমি কি পঢ়িছিলো অথনি স্বাভাৱিক সংখ্যা পঢ়িছিলো স্বাভাৱিক সংখ্যা তাৰ লগত যদি আমি সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লগাই দিওঁ সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লগত যদি আমি শূন্যটুকু লৈ লওঁ তেনেহলে গোটেইখিনি সংখ্যা কি ক'ব জানানে একেলগে অখণ্ড সংখ্যা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা আৰু সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যা আৰু লগতে শূন্যক একেলগে আমি কি বুলি কম সেই গোটেই সংখ্যাখিনিক মিলাই পেলাই আমি কি পাম অখণ্ড সংখ্যা পাম ঠিক আছে এতিয়া আমি যাম গুণাত্মক বিপৰীত সংখ্যালৈ যোগাত্মক বিপৰীত সংখ্যাটো আমি শিকিলো অখণ্ড সংখ্যা শিকিলো যোগাত্মক বিপৰীতৰ ওচৰে পাজৰে আমি কি শিকিত হওঁ গুণাত্মক বিপৰীত সংখ্যা এইখিনিত হৈ যাব গুণাত্মক বিপৰীত সংখ্যা অথনি আমি যেনেকৈ যোগাত্মক বিপৰীত সংখ্যাত কি পাইছিলো যোগাত্মকত কি সোমাই আছিল যোগ সোমাই আছিল নে এতিয়া গুণাত্মকত কি সোমাই আছে গুণ মানে পূৰণ বিপৰীত মানেটো আমি জানোই অপোজিট এতিয়া আমি উদাহৰণলৈ যাওঁ 4 ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব জানানে 1/4 6 ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব জানানে 1/6 -24 ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব জানানে 1/-24 আকৌ 1/36 ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব জানানে 36 কিবা এটা অনুমান কৰিব পাৰিছানে সংখ্যাখিনি চাই পেলাই এতিয়া ইয়াত চোৱা ইয়াৰ লগত যদি আমি এটো সংখ্যা পূৰণ কৰো 4 ৰ লগত যদি 1/4 টো পূৰণ কৰো আমি কি পাম বাৰু 1 নাপাম নে
4 into 1/4 equal to 1 এটো 4 আৰু এটো 4 কাটাকুটি যাব কাৰণ এই 4 টোৰ তলত কি আছে এটা 1 আছে 6 ৰ গুণাত্মক বিপৰীত সংখ্যা হ'ব কি জানানে 1/6 কাৰণ 6 ৰ লগত যদি আমি 1/6 টো যদি পূৰণ কৰো তেনেহলে কিমান পাম 1 সকলোবোৰ সংখ্যাৰ তলতে কি থাকে জানানে এটা 1 থাকে হেতু আমি নিলিখো উজ্জ্ব হৈ থাকে সকলোবোৰ সংখ্যাৰ তলতে 0 ৰ তলতে এটা 1 থাকিব -1 ৰ তলতে এটা 1 থাকিব 1 ৰ তলতে এটা 1 থাকিব গতিকে সেই 1 টোৱে ইয়াত আহিলে 6 ৰ তলত কি আছে এটা 1 মানে 6 টো ওপৰত আছে এটো লব এটো হৰ হয়নে এটো কি আছিল লব আৰু এটো কি আছিল হৰ গটিকে ইয়াত আছে লবত 6 আছে আৰু ইয়াত হৰত 6 আছে গটিকে দুইটা কি আছে অপোজিট ডাইৰেকশনত আছে নে নাই গটিকে কাটাকুটা যাব 6 6 এবাৰ এক বাকি থাকিব হয়নে তাৰ পাছতে -24 into 1/-24 24 24 -24 cancel গৈ প্লে কিমান থাকিব 1 বাকি থাকিব তেনেকে 1/36 into 36 36 দুইটা ক্যান্সেল আউট গৈ প্লে কিমান বাকি থাকিব 1 বাকি থাকিব হয়নে এতিয়া সোয়া আমি কি দেখিলো এই উদাহৰণখিনিৰ পৰা আমি কি গম পালো যে কোনোবা এটা সংখ্যাৰ লগত যোনটো সংখ্যা পূৰণ কৰিলে পূৰণফল 1 হয় তেনেবোৰ সংখ্যা কি বুলি কয় এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কয় এতিয়া -24 ৰ লগত আমি 1/-24 পূৰণ কৰতে কি পালো 1 পালো এতেকে ইয়াত কি হ'ব -24 ৰ গুণাত্মক বিপৰীত 1/-24 1/-24 ৰ গুণাত্মক বিপৰীত আকৌ -24 1/36 ৰ গুণাত্মক বিপৰীত 36 আৰু 36 ৰ গুণাত্মক বিপৰীত 1/36 4 ৰ গুণাত্মক বিপৰীত 1/4 আৰু 1/4 ৰ গুণাত্মক বিপৰীত হৈছে 4 ধৰিব পাৰিছা ডাউটটো নাই একো এতিয়া এখিনি হৈ যোৱাৰ পিছত গুণাত্মক বিপৰীত সংখ্যা হল অখণ্ড সংখ্যা হল এতিয়া আমি যাম পৰিমেয় সংখ্যালে পৰিমেয় সংখ্যা কাক বোলে শুনিয়ে আহিছা হলো আকৌ এবাৰ মনত পেলাই লওঁ পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কাক বুলিছিলে বাৰু যোনবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে যত কি হয় p/q দুইটা অখণ্ড সংখ্যা হয় আৰু q is not equal to 0 এতিয়া কি হ'ব লাগে যে p/q আকাৰত প্ৰকাশ কৰিব পাৰিব লাগে য'ত p আৰু q কি হয় অখণ্ড সংখ্যা আৰু q টো 0 হ'ব নোৱাৰিব এতিয়া মই যে অলপ আগতে কৈছিলো তোমালোকক সকলোবোৰ সংখ্যাৰ তলতে হৰটোত কি থাকে এটা 1 থাকে বুলি কৈছিলো নে গুণাত্মক বিপৰীত সংখ্যাত এতিয়া ইয়াত চাবা 1 ৰ তলত এটা 1 আছে গটিকে কি হৈ যাব ই পৰিমেয় সংখ্যা 1 টো কি হৈ যাব এটা পৰিমেয় সংখ্যা কি হৈ যাব কাৰণ তাৰ তলত মানে তাৰ হৰটোত কি আছে এটা 1 আছে মানে তাক আমি কি হৈছে একক আমি কি আকাৰত লিখিব পাৰিছো এটো কি আকাৰ হল বাৰু p/q আকাৰ নহল নে যত p হৈছে তোমাৰ 1 আৰু q হৈছে 1 ধৰিব পাৰিছা এতিয়া ধৰা আমি ললো -20 -22 এটা কি হ'ব পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কাৰণ কি আছে বাৰু -22 ৰ তলত এটা 1 আছে এইটো হৈ গল হৰ এইটো হৈ গৈছে লব মানে কি হল ইয়াক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰিলো সৰি p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো গটিকে কি হল -20 টো এটা পৰিমেয় সংখ্যা তেনেকে
শূন্যটোও কিন্তু এটা পৰিমেয় সংখ্যা শূন্যও এটা পৰিমেয় সংখ্যা কাৰণ শূন্যটোৰ তলত এটা কি থাকে 1 থাকে মানে ইয়াক আমি কি আকাৰত লিখিব পাৰিছো p/q আকাৰত লিখিব পাৰিছো আৰু যত কি হৈছে q is not equal to 0 q 0 ৰ সমান হোৱা নাই q কিমান ইয়াত 1 গতিকে কি হ'ব 0 টো এটা পৰিমেয় সংখ্যা যোনবোৰ সংখ্যাক আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু যত কি হয় pq দুটাই অখণ্ড সংখ্যা আৰু বিশেষকৈ q is not equal to 0 মানে হৰটো কি হ'ব নোৱাৰিব 0 ৰ সমান হ'ব নোৱাৰিব তেনেবোৰ সংখ্যা কি বুলি কোৱা যায় পৰিমেয় সংখ্যা বুলি কোৱা যায় ধৰিব পাৰিছা ইয়াৰ পিছত অপৰিমেয় সংখ্যা তোমালোকে চাগে গমেই পাইছা অপৰিমেয় সংখ্যা কাক বোলে যাক ধৰা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যা কি বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় এতিয়া আমি যাম অপৰিমেয় সংখ্যালৈ অপৰিমেয় সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইবোৰ সংখ্যা কি হয় p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি যেনে √2 √3 √5 আদি পৰিমেয় সংখ্যা পালো আমি অপৰিমেয় সংখ্যা পালো হয় ইয়াতো তোমালোকৰ একো ডাউট নাই বুজি পাইছা ইমানখিনিলৈকে তেনেহলে আজিৰ ক্লাছটো অপৰিমেয় সংখ্যাতে সামৰিছো মই যিমান পাৰো তোমালোকক ঘৰুৱা ভাষা ইউজ কৰিছো ভিডিওটো বনাওতে ম্যাথমেটিক্যাল টাৰ্মছ বিলাক ইউজ কৰিছো যদিও বিশেষকৈ মই তোমালোকক একদম বুজা ভাষাত সৰল ভাষাত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যদি তথাপিও তোমালোকে বুজি পোৱা নাই কিবা কনফিউজন আছে তেনেহলে মোক কমেন্ট বক্সত নিশ্চয় জনাবা ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিওত পঢ়িম লগ পাম ধন্যবাদ